Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল জ্ঞানজ্যোতি আসামলৈ। আমি ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ 2 আমাৰ চাৰিকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ এই চেপ্টাৰটো ষ্টাডি কৰি আছিলোঁ। এণ্ড আজি আমাৰ টপিক হ'ল কেমিকেল এণ্ড ফিজিকেল চেঞ্জেছ এণ্ড পিয়ৰ ছাবষ্টেন্স। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' ইন previous chapter, that is first chapter, we have already discussed about the physical properties of the matters like hardness, rigidity, fluidity, density. These are some physical properties of matters. আমি ইয়াৰ আগৰ চেপ্টাৰৰ পঢ়োতে পাইছিলোঁ কিছুমান ফিজিকেল প্ৰপাৰ্টিজ অৰ্থাৎ ভৌতিক ধৰ্ম বস্তুৰ কিছুমান ভৌতিক ধৰ্মৰ কথা পাইছিলোঁ, যেনেকৈ কঠিনত্ব বা দৃঢ়তা, কিমান তাৰ পাৰ্টিকলছবিলাক ইটোৰ লগত সিটোই কিমান দৃঢ়ভাৱে লগ হৈ আছে, কিমান কম্পেক্টলি বাইণ্ড হৈ আছে, সেইটো দৃঢ়তা, তাৰ কঠিনত্ব বা ফ্লুইডিটি, কেনেধৰণে সি ফ্লুইড হ'ব পাৰে, তাৰপিছত উতলাংক গলনাংক, এইবিলাক হ'ল ভৌতিক ধৰ্ম। চ' ভৌতিক ধৰ্ম, এটা বস্তুৰ ভৌতিক ধৰ্ম হ'ল ইয়াৰ যিটো ফিজিকেলি চেঞ্জ হয়, অৰ্থাৎ ষ্ট্ৰাকচাৰ হ'ব পাৰে, শ্বেপ হ'ব পাৰে, মানে সেই চেঞ্জেছবিলাকে হৈছে ভৌতিক পৰিৱৰ্তন। ফিজিকেল চেঞ্জেছ ইন এ মেটাৰ is a change of structure, change of shape of the particles. Okay, these are the physical changes, and in physical changes there is no new particles or no new objects produced. Okay, কোনো ধৰণৰ নতুন বস্তু বা কোনো ধৰণৰ নতুন পাৰ্টিকলছ ফিজিকেল চেঞ্জেছ বা ভৌতিক পৰিৱৰ্তনত বা ভৌতিক বিক্ৰিয়াত কোনো ধৰণৰ নতুন বস্তু প্ৰডিউচ নহয়। বাট ইন কেছ অফ কেমিকেল চেঞ্জেছ some new particles or new things may form, not may, new substance or new things are formed in chemical changes. ৰাসায়নিক পৰিৱৰ্তনত কি হয়, কিছুমান নতুন বস্তু বা নতুন কিছুমান পাৰ্টিকলছ নতুনকৈ ফৰ্ম হয় আৰু তাৰ মাজৰ কিছুমান কেমিকেল ষ্ট্ৰাকচাৰো চেঞ্জ হয়। অ'কে, দেয়াৰ আৰ চাম চেঞ্জেছ ইন chemical form. Okay, so this is the chemical changes. So oil and water, these two are both are liquid, but the chemical properties of both are different. Okay, these are liquid, but the smell, scent, or burning option are the different, because water act as a extinguisher. It but the oil helps in burning. So both are different, both have different function. Okay, পানী আৰু তেল দুইটা তৰল পদাৰ্থ, যদিও ইহঁতৰ ৰাসায়নিক ধৰ্মবোৰ বেলেগ বেলেগ, গোন্ধ, দাহ্যতা এইবোৰ ইহঁতৰ বেলেগ বেলেগ। পানীয়ে জুই নুমুৱায়, বাট তেল জুইৰ সংস্পৰ্শত আহিলে ই জ্বলাব পাৰে। চ' পানী আৰু তেল যদিও তৰল পদাৰ্থ, ইহঁতৰ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ হয়। আনহাতে মম জ্বলালে তাৰ যিটো চেঞ্জেছ হয়, ফিজিকেলো হয় আৰু কেমিকেল চেঞ্জেছ দুইটাই হয়, অৰ্থাৎ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুইটাই মমবাতি জ্বলোৱাৰ ক্ষেত্ৰত হয়। অৰ্থাৎ মম এডাল জ্বলালে ই গলি যায়, তো তাৰ ফিজিকেল চেঞ্জেছ হয়, সেইটো হ'ল। আৰু নেক্সট আমি নিউ থিংছ পাওঁ, মিনছ লাইট পাওঁ, হয়নে? মম জ্বলালে লাইট আৰু তাৰ লগতে কিছু পৰিমাণে পোহৰ, ইট গিভছ light. Yes, when we lighten a candle, it melts. So the melting candle show the physical changes, and when we lighten a candle we get light. Okay, so the light is a new form which is produced when we light the
candle. So this is a chemical changes. Okay. So now pure substance, we already discussed about the pure substance. What is pure substance? Single substance make the pure substance. একে ধৰণৰ উপাদানৰ পৰা যিবোৰ বস্তু প্ৰডিউসড হয় সেইবোৰে হৈছে বিশুদ্ধ পদাৰ্থ. On the basis of their chemical composition, substance can be classified. On the basis of chemical composition, this pure substance can be classified. One is element and two is compound. Okay, বিশুদ্ধ পদাৰ্থবোৰক ৰাসায়নিক সংযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি কেনে ধৰণে তাৰ ৰাসায়নিক অনুপৰমাণুবিলাক কেনেকৈ কম্বাইন হৈ আছে সেই সংযুক্তিৰ ওপৰত ভিত্তি কৰি এক দুটা ধৰণে ভাগ কৰা হৈছে মৌল আৰু যৌগ. Okay, so elements are the basic form of pure substance. Okay, basic form. As for example, hydrogen, oxygen. Okay, so hydrogen is a gas, oxygen is a gas. This is a simple form of gas. Okay, hydrogen aru oxygen duita beleg beleg, etu ek dhoroner gas, etu ek dhoroner gas, beleg beleg dhoroner gas combine hoi pelai hydrogen hua nai. Okay, but compound, more than one elements combine and form compound. More than one elements chemically combine and form compounds. Okay, means H2O. Here hydrogen, two molecules of hydrogen and one molecule of oxygen is chemically combined and form a compound that is called water. Okay, দুটা বেলেগ বেলেগ ধৰণৰ molecule মানে hydrogen আৰু oxygen দুটা বেলেগ বেলেগ ধৰণৰ, এইটো এটা element, this is an element and this is an element. Okay, এইটো এটা মৌল, এইটো এটা মৌল, দুইটা combined হৈ পেলাই compound produced হৈছে. So example of element is hydrogen, oxygen, and example of compound is H2O, means water. Then elements cannot break down into simpler substance because it is a simpler form. Elements are the simpler form, so it cannot break down into simpler substance. But compounds can break down into elements because elements are combined and form the compounds, so that due to chemical reaction compounds can break into elements. Okay, clear? Now these elements can be classified into three class. Okay, metal, non-metal and metalloid. মৌল বিলাক তিনিটা ভাগত ভগাব পাৰি, ধাতু, অধাতু আৰু ধাতুকল্প. Okay, so ধাতু আৰু অধাতু আমি ডিসকাস কৰি আছো. ফাৰ্স্টত metalloid. What is metalloid or ধাতুকল্প কি হয়? Metalloid, some elements have intermediate between metal and non-metal, they are called metalloid. Okay, some elements have the characteristics of metal and also they have the characteristics of non-metal, so they have both characteristics of both metal and non-metal, so they are the intermediate between the metal and non-metal, so they are called metalloid. As for example, silicon, germanium, boron. Okay, so metalloid, this is an important question. কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজত, এইবোৰক ধাতুকল্প বোলে. কিছুমান মৌলৰ ধাতু আৰু অধাতু দুইটাই ধৰ্ম দেখুৱায়, সো কিছুমান মৌলৰ ধৰ্ম ধাতু আৰু অধাতুৰ মাজত, সেইভাবে এইবোৰক ধাতুকল্প বোলে. উদাহৰণস্বৰূপে বৰন, সিলিকন, জাৰ্মেনিয়াম. ওকে, এটো মোস্ট ইম্পৰ্টেন্ট হয়, এক্সামত আহে. ওকে, now metal and non-metal, ধাতু আৰু অধাতু. So with some difference we will learn about the metal and non-metal. So first one is metal have sign. Okay, but non-metal have no sign, or means metals are shining. ধাতুৰ চিকমিকনি থাকে, but অধাতু বিলাকৰ চিকমিকনি নাথাকে. metals are shining. As for example, gold, silver, these are metals and they are shine, they have shine. But non-metal
As for example, oxygen, carbon, these are non-metal substance, and these non-metals, they have no sign. Okay. Number 2, they have silvery gray and golden yellow color. Okay, the color difference is also there, but non-metals display a variety of color. They show variety of color, but metals show only silvery gray or golden yellow color. Okay, ধাতুৰ ৰং বগা ধূসৰ বা সোণালী হালধীয়া হয়, বাট অধাতুৱে বিভিন্ন ধৰণৰ ৰং দেখুৱায়. ওকে. Number 3 is they conduct heat and electricity. Means metal can passes electricity or heat. So these are the conductor. These are metal are good conductor of heat and electricity, but non-metals are poor conductors of heat and electricity. They cannot transform the heat and electricity. ধাতু তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, কাৰণ ধাতুৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে, বাট অধাতুবোৰ তাপ আৰু বিদ্যুতৰ দুৰ্বল পৰিবাহী, ইহঁতৰ মাজেৰে সহজে মানে বিদ্যুৎ আৰু তাপ পাৰ হৈ যাব নোৱাৰে. ওকে, সো এটো কুপৰিবাহী বা দুৰ্বল পৰিবাহী. Number 4, they are malleable. Okay, actually metal are malleable, means can be hammered into thin sheet. Okay, if we hammered the on the metal, then it can changes into thin sheet. Okay, but non-metal are not malleable, means if we hammered on some non-metal particles, then it cannot change into thin sheet. Okay, ধাতুবোৰ খাট সহনশীল মানে যদি আমি কুবাই দিও তেতিয়া হলে হাতুৰিৰে কুবাই দিলে ই চেপেটা হৈ যাব, সেইকাৰণে এইবিলাক খাট সহনশীল, বাট অধাতুবিলাক খাট সহনশীল নহয়, এইবোৰ আমি হাতুৰিৰে কুবাই চেপেটা কৰিব নোৱাৰো. ওকে, সো number 5 is they are sonorous. Okay, sonorous means make a ringing sound when hit on the metal. Metal make a ringing sound when hit. Okay, but non-metal are not sonorous because non-metal do not make a ringing sound when hit. Clear? ধাতুবোৰ কুবালে আমি শব্দ পাওঁ, হুনাদি শব্দ পাওঁ, ৰিং ৰিং শব্দ পাওঁ, বাট অধাতুবোৰক কুবালে তেনেকুৱা ধৰণৰ শব্দ নাপাওঁ. ঠিক আছে, সো এগিটা আছিল ধাতু আৰু অধাতুৰ মাজত ডিফাৰেন্স, আৰু ইয়াৰ সহায়ত আমি ধাতু কি হয়, অধাতু কি হয়, আৰু ইয়াৰ এক্সাম্পল পঢ়িলো. সো এই ধাতু কি, অধাতু কি, আৰু ধাতু কল্প কি, what is metal, what is non-metal, and what is metalloid, and with example তোমালোকে ভালকৈ মনত ৰাখিবা. ওকে.